কোকৰাঝাৰত বিশ্ব শান্তিৰ বাবে মহাযজ্ঞ অনুষ্ঠানৰ ব্যাপক আয়োজন। মহাযজ্ঞ অনুষ্ঠানত 40,000 ভক্তৰ সমাগম হ'ব বুলি ব্যক্ত কৰিছে আয়োজক সমিতিয়ে। মহাযজ্ঞত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 29 ফেব্ৰুৱাৰীত কোকৰাঝাৰৰ গ্ৰীণফিল্ডত অনুষ্ঠিত হ'ব বিশ্ব শান্তিৰ বাবে মহাযজ্ঞ অনুষ্ঠান। ব্ৰহ্ম ধৰ্ম সমন্বয় সমিতিৰ বৈঠকত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া মহাযজ্ঞক লৈ বিটিআৰ সদৰ কোকৰাঝাৰত চলিছে ব্যাপক প্ৰস্তুতি। বিশ্ব শান্তিৰ মহাযজ্ঞত 25টা যজ্ঞকুণ্ডৰ ব্যৱস্থা কৰাৰ লগতে 122 গৰাকী পুৰোহিতে পুৱা 5 বজাৰ পৰা যজ্ঞাহুতি দিব। 29 ফেব্ৰুৱাৰীত পুৱা 5 বজাৰ পৰা বিয়লি 5 বজালৈ 12 ঘণ্টীয়া বিশ্ব শান্তিৰ বাবে অনুষ্ঠিত হ'বলগীয়া মহাযজ্ঞত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 40 সহস্ৰাধিক ভক্তই অংশগ্ৰহণ কৰিব। এই মহাযজ্ঞত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ উপৰি মহাযজ্ঞত উপস্থিত থাকিব অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰৱ ব্ৰহ্ম, কোকৰাঝাৰৰ অভিভাৱক মন্ত্ৰী অশোক সিংহল আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। উল্লেখ্য যে 12 ঘণ্টা ধৰি চলিব লগা এই মহাযজ্ঞৰ বাবে 700 কেজিৰো অধিক ঘি, কুইণ্টেলে খৰি, যজ্ঞত ব্যৱহৃত 800 কেজিৰো অধিক পঞ্চশস্য আৰু 10 কুইণ্টেলৰো অধিক ফল মূলৰ ব্যৱস্থা কৰা হৈছে। বিশ্ব শান্তিৰ বাবে আয়োজিত মহাযজ্ঞত জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে ব্ৰহ্ম ধৰ্ম সমন্বয়ৰক্ষী সমিতিৰ অধ্যক্ষ ডক্টৰ অজিত বড়োৱে। নিউজ ডেস্ক PN লাইভ ফাৰ্ষ্ট। নমস্কাৰ সকলোলৈ ব্ৰহ্ম ধৰ্ম কোঅৰ্ডিনেশ্যন কমিটিৰ তৰফৰ পৰা নমস্কাৰ জনালোঁ। কোকৰাঝাৰ গ্ৰীণফিল্ডত ফেব্ৰুৱাৰী মাহৰ 29 তাৰিখত আমি এটা মহাযজ্ঞৰ প্ৰগ্ৰাম আয়োজন কৰিছোঁ। এইটো প্ৰগ্ৰাম আয়োজন কৰা হৈছে ব্ৰহ্ম ধৰ্ম কোঅৰ্ডিনেশ্যন কমিটিয়ে আৰু প্ৰগ্ৰাম শেডিউল মতে আমাৰ 29 তাৰিখ ৰাতিপুৱা 5টা বজাৰ পৰা আবেলি 5টা বজালৈ অখণ্ড যজ্ঞ হ'ব। টোটেল আমাৰ 25টা যজ্ঞকুণ্ড হ'ব তাতে আৰু টোটেল 122 জন পুৰোহিত থাকিব আৰু সকলো সংগঠনৰ নেতাসকলক আমি ইনভাইটেশ্যন দিছোঁ। সকলো ধৰ্ম দেৱতীসকলক আমি ইনভাইটেশ্যন দিছোঁ। মহাযজ্ঞ প্ৰগ্ৰামত আমি আশা কৰিছোঁ more than 40,000 participants হ'ব আৰু এইটো প্ৰগ্ৰামত আমাৰ অসমৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে চিফ গেষ্ট হিচাপে আমাৰ প্ৰগ্ৰামত থাকিব আৰু আমি আশা কৰিছোঁ আমাৰ অসম চৰকাৰৰ অনাৰেবল স্পিকাৰ বিশ্বজিৎ দৈমাৰী ছাৰ আৰু অনাৰেবল মিনিষ্টাৰ আছাম শ্ৰী উৰ্খাও গৌৰৱ ব্ৰহ্ম ছাৰ আৰু বিটিআৰৰ অনাৰেবল CEM প্ৰমোদ বড়ো ছাৰ আৰু অসমৰ অনাৰেবল মিনিষ্টাৰ অশোক সিংহল তেখেতো এইটো প্ৰগ্ৰামত থাকিব। আমাৰ মেইন উদ্দেশ্যটো হ'ল বিশ্ব শান্তি আৰু ক'ব লাগিব আমাৰ ব্ৰহ্ম ধৰ্মৰ সংগঠনটো এটা সংগঠন হৈ আছে। ব্ৰহ্ম ধৰ্ম কোঅৰ্ডিনেশ্যন কমিটিটো হ'ল দুটা সংগঠনৰ এটা সংগঠন, মানে দুটা সংগঠনক আমি ইউনাইট কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু যোৱা ফেব্ৰুৱাৰী 29 তাৰিখ 2023 এইটো তাৰিখত ব্ৰহ্ম ধৰ্ম কোঅৰ্ডিনেশ্যন কমিটি আমি ইষ্টাব্লিছ কৰিছোঁ। ইয়াৰ মেইন উদ্দেশ্যটো হ'ল ব্ৰহ্ম ধৰ্ম সমিতি, সদৌ ব্ৰহ্ম ধৰ্ম সমিতি আৰু স্বৰূপস্থিতি প্ৰচাৰ সংসদ এই দুটা সংগঠনটো আমি ইউনাইট কৰিবলৈ আমি চেষ্টা কৰি আছোঁ আৰু লগতে বিশ্ব শান্তিৰ এটা মেছেজ আমি দিবলৈ আমি চেষ্টা কৰিম। আৰু আমি ক'ব লাগিব 28 তাৰিখতো আমাৰ এটা প্ৰগ্ৰাম আছে। 28 তাৰিখত চেমিনাৰ এটা হ'ব আৰু চেমিনাৰৰ যোনটো মেইন টপিক এইটো হ'ল ব্ৰহ্ম ধৰ্ম, গুৰুদেৱ কালীচৰণ ব্ৰহ্ম আৰু বড়ো সমাজত এডুকেশ্যন, ইকনমিক, ছ'চিঅ' পলিটিকেল ফিল্ডত ট্ৰেনজিশ্যন এইটো লৈ আমি এটা চেমিনাৰো কৰিম। এইটো চেমিনাৰ আমাৰ
বটফা কালচাৰেল কমপ্লেক্সত হ'ব। এইটো সেমিনাৰত আমাৰ BTR CEM অনাৰেবল CM প্ৰমোদ বড়ো ছাৰ থাকিব। এপছুৰ অনাৰেবল প্ৰেচিডেণ্ট প্ৰমোদ আমাৰ দীপেন বড়ো তেখেতে থাকিব আৰু UG ব্ৰহ্ম অনাৰেবল মিনিষ্টাৰ অফ আছাম তেখেতো থাকিব আৰু সেমিনাৰখন প্ৰিচাইড অভাৰ কৰিবৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ অনিল বড়ো আৰু কটন ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ প্ৰফেচাৰ গণেশ ৱাৰী তেখেতসকলক আমি মাতিছোঁ। আমি আশা কৰোঁ সেমিনাৰত আমাৰ ব্ৰহ্ম ধৰ্মৰ ফিলচফিৰ ওপৰত আমি আলোচনা কৰিম আৰু লগতে আমি সমাজত কেনেকুৱা এটা পিচ এণ্ড লাভৰ মেছেজ আমি কেনেকুৱা দিব পাৰোঁ এইটোৱে আমি চেষ্টা কৰি আছোঁ। আমি ব্ৰহ্ম ধৰ্ম কোঅৰ্ডিনেশ্যন কমিটিৰ পৰা সকলো ৰাইজক আহি আমাক যোগদান দিবলৈ আমি অনুৰোধ জনাইছোঁ। নমস্কাৰ, থেংক ইউ।